হয়, ইতিহাস প্ৰসিদ্ধ যি জোনবিল মেলা, এই জোনবিল মেলা তিনিদিনীয়া কাৰ্যসূচীৰে জানুৱাৰীৰ 16 তাৰিখৰ পৰা 18 তাৰিখলৈ এইবেলি অনুষ্ঠিত হ'ব। আৰু মই বৰ্তমান উপস্থিত আছোঁ জোনবিলৰ বাকৰিত। আৰু ইয়াত দেখা গৈছে যে যি মেলাৰ যি প্ৰস্তুতি ইতিমধ্যে তুংগত কৰি তোলা হৈছে। বিভিন্ন ধৰণৰ যি ঘৰসমূহ আছে, যি বৰঘৰ, চাঙিঘৰ, এনেধৰণৰ যি পৰম্পৰাগত যি গৃহসমূহ আছে, গৃহসমূহ ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে। আমাৰ লগত উপস্থিত আছে জোনবিল মেলা সমিতিৰ বিষয়ববীয়া উপস্থিত আছে। তেওঁৰ পৰা জানিব বিচাৰিম এইবেলি তিনিদিনীয়া কাৰ্যসূচী যিহেতু জোনবিল মেলা, কেনেধৰণৰ কাৰ্যসূচী হ'ব? ইতিমধ্যে আমাৰ জোনবিল মেলা 16, 17, 18 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। 50% হৈছে, 4-5 দিনত আমাৰ সম্পূৰ্ণ হৈ যাব। আৰু এতিয়া কাৰ্যসূচী বুলি কওঁতে আমাৰ প্ৰথমতে দেওশাল শিৱাথনতে মাংগলিক পৰ্ব হ'ব। সেইদিনাখনে পতাকা উত্তোলন হ'ব, ৰজা প্ৰীতিভোজ খাব। আৰু সেইদিনাখনেই 10 বজাত আমাৰ নৰ্থ ইষ্ট জোন কালচাৰ চেণ্টাৰ ডিমাপুৰৰ ভাৰত চৰকাৰৰ 4খন ৰাজ্যৰ পৰা সাংস্কৃতিক দল আহিব আৰু নৃত্য প্ৰদৰ্শন ইয়াত কৰিব। আৰু সন্ধিয়াও পাহাৰ ভৈয়ামৰ সাংস্কৃতিক অনুষ্ঠানবিলাক হ'ব। আৰু আমাৰ যিখন ৱাল ফিল্ড অৰ্থাৎ স্মৃতি গ্ৰন্থ, সেইখন উন্মোচন কৰা হ'ব। সেইদিনাখন আমাৰ কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য ডি অফিং মাছলাই সেইখন উন্মোচন কৰিব। ইয়াৰ পিছতে আমাৰ নেক্সট দিনাখন আমাৰ বিখ্যাত বিনিময় প্ৰথা সম্পাদিত হ'ব। আৰু ইয়াত উদ্বোধন কৰিব ৰমাকান্ত দেউৰী, মৰিগাঁও সমষ্টিৰ বিধায়ক। লগত থাকিব জীৱন চন্দ্ৰ কোঁৱৰ, তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। আৰু তাতে সেইদিনাখনে আমাৰ জোনবিল সাংস্কৃতিক মহোৎসৱ এটা হ'ব। সেইদিনাখন 12 বৰণীয়া সাংস্কৃতিক দলবিলাকক আমি মাতিছোঁ, বিহু থাকিব, এনেকুৱা বিভিন্ন সাংস্কৃতিক দলবিলাকৰ সেইদিনাখন প্ৰদৰ্শন কৰা হ'ব। আৰু সেইদিনাখনে বিশিষ্ট অসম চৰকাৰৰ কিছুমান অতিথিক আমি মাতিছোঁ, যেনে সংগীত নাটক একাডেমীৰ ডাইৰেক্টৰ অৰূপ বৰদলৈ, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, এনেকুৱা কৰি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ সেইদিনাখন। আৰু 12 বজাত আমাৰ দৰবাৰ অনুষ্ঠিত হ'ব, মুকলি সভা। মুখ্য অতিথি হিচাপে থাকিব অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মধ্য অসমৰ 22 গৰাকী তিৱা ৰজা তেখেতে সেইদিনাখনে ৰাজভাত্তা প্ৰদান কৰিব। আৰু লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। পিছদিনাখন শেষৰ দিনাখন অৰ্থাৎ 18 তাৰিখে প্ৰতীকী ৰূপত গোভা ৰজাই ইয়াত কৰ সংগ্ৰহ প্ৰদান কৰিব, কুকুৰা যুঁজ হ'ব। আৰু অৰমবিলত মাছ মাৰিব। অৰমবিলত যথেষ্ট পৰিমাণে মাছ আছে, তাত মাছ মাৰিব। আৰু ইয়াতে আমি বিশেষভাৱে চিকাইচাল তিৱা ফিল্মৰ যিটো পৰিচালিকা ৰজত কমল বঁটা যিটো লাভ কৰিছে, তেখেতক আমি ববি শৰ্মা বৰুৱাক আমি সম্বৰ্ধনা জনাম। আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিসম্পন্ন চলচ্চিত্ৰ খ্যাতিসম্পন্ন লাভ কৰা আইমী বৰুৱাকো আমি ইয়াতে সম্বৰ্ধনা আমি জনাম। এনেধৰণৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। আৰু বিশিষ্ট সাংবাদিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুগৰাকীমান মাতি পেলাই ইয়াতে এটা চাহ একাপ খাম বুলি আমি ভাবিছোঁ। এনেকুৱা বিশেষ কাৰ্যসূচী কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ৰাস্তা কাম সম্পূৰ্ণ হৈছে, পানী কাম অলপ বাকী হৈছে, ষ্টলবিলাক দোকানীবিলাকৰ কাৰণে ঘৰ বনাই দিয়া হৈছে। আমাৰ 9-12 চামাদি, টুঙি ঘৰ, কোদাৰ, ৱা কোদাৰ, 9-12 চব প্ৰায় সম্পূৰ্ণ হওঁ অৱস্থা, অলপ বাকী আছে, সেইখিনি হৈ যাবগৈ। এনেধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, সকলো ফালৰ পৰা সহায় সহযোগিতা আমি লাভ কৰিছোঁ। আৰু ডক্টৰ ৰণোজ পেগু এইবাৰ আমাৰ জোনবিল মেলাত প্ৰথমবাৰৰ বাবে আহিব। যিহেতু তিনিদিনীয়া কাৰ্যসূচীৰে জোনবিল মেলা অনুষ্ঠিত হ'ব, আৰু ইতিমধ্যে দেখা গৈছে যে যি প্ৰস্তুতি ইতিমধ্যে তুংগত কৰি তোলা হৈছে। আৰু যি ৰজাৰ যি বিষয়াসকল আছে, বিষয়াসকলে বিনা পাৰিশ্ৰমিকেৰে ইয়াত যি গৃহসমূহ নিৰ্মাণ কৰি আছে। আৰু যিহেতু তিনিদিনীয়া কাৰ্যসূচী, আৰু মুখ্য অতিথি হিচাপে এইবেলি উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা, আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। আৰু এইবেলি প্ৰথমবাৰৰ বাবে ৰণোজ পেগু উপস্থিত থাকিব এই জোনবিল মেলাত। আৰু দ্বিতীয় দিনা যিহেতু মুখ্যমন্ত্ৰী উপস্থিত থাকিব, আৰু মধ্য অসমৰ যি 22 গৰাকী ৰজা আছে, এই ৰজাক ৰাজভাত্তা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু শেষৰ দিনা অৰমবিলত মাছ ধৰা পৰ্ব আছে। আৰু তাৰপিছতে নিশা যি ইয়াতে যি সভা অনুষ্ঠিত হ'ব, বিভিন্ন ধৰণৰ যি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, আৰু তাৰপিছতে মেলাৰ অন্ত পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।